ভাৰতীয় জনতা পাৰ্টি ওদালগুৰি জিলাৰ মুদৈপুৰী মণ্ডলৰ বিভিন্ন দায়িত্বত থাকি ভাৰতীয় জনতা পাৰ্টিৰ সাংগঠনিক কাম-কাজ কৰি আহিছিলে আৰু আজি অতি দুখেৰে আপোনালোকক জনাও যে কাৰ্যবাহী সদস্য আমাৰ মুদৈপুৰী সমষ্টিৰ এমচিএল তথা কাৰ্যবাহী সদস্য দিগন্ত বৰুৱা ডাঙৰীয়া আৰু মণ্ডল সভাপতি আৰু আমাৰ ইএম গৰাকীৰ কাৰ্যবাহী সদস্য গৰাকীৰ ব্যক্তিগত সহায়ক দীপাংকৰ ডেকাই মুদৈপুৰী মণ্ডলটিক মুদৈপুৰী মণ্ডলৰ যি সংগঠনটিক স্বেচ্ছাচাৰিতাৰে পৰিচালনা কৰাৰ বাবে আমি আজি সমূহীয়াভাৱে ভাৰতীয় জনতা পাৰ্টিৰ মুদৈপুৰী মণ্ডল সমিতিৰ পৰা অব্যাহতি ল'ব ওলাইছোঁ। এই বিষয়টো আপোনালোকক জ্ঞাত কৰিবৰ কাৰণে আপোনালোকক এই কেন্দ্ৰীয় ভৱনত আপোনালোকক আমন্ত্ৰণ জনাইছোঁ। আমি প্ৰায় 30-40 জন ব্যক্তি আছোঁ। আপোনালোকক সংবাদ মাধ্যম আমাৰ যি পদত্যাগ পত্ৰসমূহ আপোনালোকক দিম। আজি আমি সেইকাৰণে আপোনালোকক আমন্ত্ৰণ জনাইছোঁ। ইয়াৰ মুখ্য কাৰণ আচলতে আমি 5 বছৰ যেতিয়া দিগন্ত বৰুৱা ডাঙৰীয়াক আমি 2020 চনত টিকেট পাইছিলে ভাৰতীয় জনতা পাৰ্টিৰ পৰা, তেতিয়াও আমাৰ ইয়াত এটা বিসম্বাদ সৃষ্টি হৈছিলে। তেতিয়া আছিল আমাৰ নিৰঞ্জন সিং ডাঙৰীয়াও আছিলে। নিৰঞ্জন সিং ডাঙৰীয়া টিকেট নোপোৱাৰ পিছত মুদৈপুৰী মণ্ডলৰ যি সংগঠন, সেই সংগঠন ভাঙি চুৰমাৰ হৈ গৈছিলে। আমি তেতিয়া ভাৰতীয় জনতা পাৰ্টিত 2020 চনৰ 22 তাৰিখে যেতিয়া 22 মাৰ্চত যেতিয়া লকডাউন হৈছিলে, এই লকডাউন হোৱাৰ পৰা আমি টোটেল 9 মাহত মুদৈপুৰী মণ্ডলটো সম্পূৰ্ণভাৱে সংগঠন বুথৰ পৰা মৰ্চাৰ পৰা সকলো সংগঠনৰ কাম কৰি আমি দিগন্তৰাক জয়ী কৰাৰ কাৰণে বহুত কষ্ট কৰিছিলোঁ। সেয়া আমাৰ কলাগাঁওবাসী ৰাইজেও জানে। আজি পদত্যাগ দিয়াৰ মূল কাৰণটো এইটোৱেই যে দিগন্তৰাই যি কাম কৰিলে এই 5টা বছৰত, তেওঁৰ যিবিলাক কাম কৰিলে, উন্নয়নৰ লগতে তেওঁ আমাৰ সাংগঠনিকভাৱে তেওঁ যি স্বেচ্ছাচাৰিতাৰে আৰু মণ্ডল সভাপতি দীপাংকৰ ডেকাই যি মানে সংগঠনত যি স্বেচ্ছাচাৰিতাৰে তেওঁলোকে শাসন কৰিলে, তাৰ বাবে আমি খুব দুখ পাইছোঁ। কাৰণ মই মণ্ডলৰ 6 বছৰ মই জেনেৰেল ছেক্ৰেটাৰী আছিলোঁ মুদৈপুৰী মণ্ডলৰ। দিগন্তদা 2020 চনত তেওঁ আছিলে মুদৈপুৰী মণ্ডলৰ, যেতিয়া টিকেট পাইছিলে তেতিয়াও মই জেনেৰেল ছেক্ৰেটাৰী আছিলোঁ আৰু তেওঁ ইএম হোৱাৰ পিছতো মই 4 বছৰ মই জেনেৰেল ছেক্ৰেটাৰী থাকিলোঁ। আৰু সেই 4টা বছৰত যথেষ্ট কষ্টৰে সংগঠনৰ কাম কৰিছিলোঁ। কৰাৰ পিছত আজি কিছুমান বিষয়বস্তু দিগন্তৰাই কৰা কাম বা তেওঁ জনাই হওক নজনাই হওক, তেওঁ নাজানিবও পাৰে, জনাই হওক নজনাই হওক, তেওঁ যিবিলাক কাম কৰিছে আমি এতিয়া জ্ঞাত হৈছোঁ, জানিব পাৰিছোঁ। আমি অন্তৰত দুখ পাইছোঁ। কোকৰাঝাৰৰ এজন মুছলিম ব্যক্তি, মুছলিম মানে আমি মিয়া বুলি কওঁ আৰু যাক, সেই মিয়া ব্যক্তিজনক 2025-26 বৰ্ষত প্ৰায় 12 কোটি টকাৰ কাম এলকেশ্যন দিছে। যিটো ইৰিগেশ্যন, যিটো দিগন্তৰাই পায় মাত্ৰ 19 কোটি টকা, তাৰে কোকৰাঝাৰৰ এজনকে দিছে তেওঁ 12 কোটি টকা। আমাৰ কি কলাইগাঁৱত মানুহ নাছিলে নেকি? আৰু আমাৰ আৰু ওদালগুৰিত বেলেগ মানুহ নাছিলে নেকি? আমি যি বড়ো জাতিয়ে 5000 শ্বহীদৰ বিনিময়ত আজি এই বিটিচিখন পাইছে, এই বড়ো জনগোষ্ঠীৰ লোককো যদি দিলেহেঁতেন, আমাৰ খিলঞ্জীয়া জাতি জনগোষ্ঠীকো যদি আজি দিলেহেঁতেন, আমি এই কামটো আমি অন্তৰত দুখ নাপালোঁ। যাৰ কাৰণে আজি ভাৰতীয় জনতা পাৰ্টি মুদৈপুৰী মণ্ডল সমিতিটো যিদৰে চলি আছে, দিগন্তৰাই যেনেদৰে চলাই আছে, আমি ভাবোঁ যে ইয়াতে বিজেপিৰ আদৰ্শত পৰিচালিত হৈ থকা নাই। আপোনালোকে জানে যে ৰমেশ হাজৰিকা ডাঙৰীয়া যেতিয়া মুদৈপুৰী মণ্ডলৰ সভাপতি আছিল, দিগন্তৰাই আমাক মানসিকভাৱে বহুত আমাক কৰিছে, টৰ্চাৰ কৰিছে। যাৰ কাৰণে আজি ৰমেশ দা ওলাই গ'ল। তেওঁ এজন যোগ্য ব্যক্তিৰ কাৰণে BPL চিনি পাইছে, তেওঁক প্ৰাৰ্থিত্ব দিছে। আৰু আমিও আজি এই ভাৰতীয় জনতা পাৰ্টিৰ পৰা আমি অব্যাহতি লৈছোঁ। যিহেতু ভাৰতীয় জনতা পাৰ্টিৰ আদৰ্শত মুদৈপুৰী সমিতিখন পৰিচালনা হোৱা নাই, তাৰ বাবে আমি আজি পদত্যাগ কৰিছোঁ। আপুনি যিকোনো খবৰ আৰু বিজ্ঞাপনৰ বাবে যোগাযোগ কৰক 7896121996, লগতে 7002537271 আৰু 9854011916।